ঘটনাটো আজি যোৱা ৰাতি আমি ৰাতিপুৱা খবৰটো পাইছোঁ। ৰাতিপুৱা আপোনাৰ প্ৰায় 5টা বজাত আমি গম পাইছোঁ। আমি গোটেই মানুহখিনি আহিছোঁ। তেতিয়া আহি পেলাই দেখিছোঁ যে আমাৰ ইয়াতে যিটো মন্দিৰটোৰ আমাৰ অলৰেডি আমাৰ পূজা, আমাৰ অহা শনিবাৰে আমাৰ পূজা ইয়াতে। গতিকে অহা শনিবাৰে পূজা যেতিয়া আমি মন্দিৰটোৰ প্ৰস্তুতি চলাই আছোঁ, আজি আমাৰ এই মন্দিৰত কাম কৰাৰ কথা। আমি মন্দিৰটো চাফা কৰিম, মন্দিৰৰ গোটেই বস্তুখিনি হেৰি কৰি পেলাই আমি পূজাখনৰ কাৰণে গোটেই প্ৰস্তুতি চলাই থাকিম। এই মুহূৰ্ততে আজি ৰাতিপুৱা আমি গম পাইছোঁ যে কোনো দুৰ্বৃত্ত আহিছে, আহি এই গ্ৰিলখনৰ তলা লগোৱা আছে, ওপৰত প্ৰেছাৰ দি পেলাই এই গ্ৰিলখন খুলিছে, কি চিগ্ৰাম কিবা এনেকুৱা বস্তু দি খুলিছে। সিহঁতে খুলি পেলাই আমাৰ ইয়াত দানপাত্ৰ এটা আছিলে, দানপাত্ৰটো সিহঁতে লৈ গৈছে। বাকী ইফালে যি আমাৰ লাইটটো আছিলে, সেইটো লাইটটো লৈ গৈছে। ইয়াৰ পৰা লাইটটো লৈ গৈ মানে আমাৰ কিছু আমাৰ মানে ভোগ প্ৰসাদৰ কাৰণে যি আমাৰ সামগ্ৰী আছিলে, আমাৰ ইয়াৰ পৰা সামগ্ৰীখিনি লৈ গৈছে। আৰু আমাৰ যিটো দানপাত্ৰটো আছিলে, দানপাত্ৰত প্ৰায় 35,000 পৰা 40,000 টকা, কাৰণ এবছৰৰ কাৰণে আমাৰ দানপাত্ৰ থাকে। আমি পূজাৰ আগত আমি দানপাত্ৰটো খোলো, গতিকে প্ৰায় সিমানখিনি হেৰি লৈ গৈছে। আৰু লাষ্টত সিহঁতে কি কৰিছে, মূৰ্তিটো তাৰ পৰা পেলাই দিছে, গোটা মাৰি পেলাই দি পেলাই চুচুৰাই আনিছে। আনিয়ে পাথৰ, ওচৰতে পাথৰটো আছে, পাথৰটো আনি পেলাই পাথৰটোৰে সিহঁতে মূৰ্তিটো ভাঙিব বিচাৰিছিলে। বোকা আছিলে, বোকা আনি গোটেই মূৰ্তিটোৰ মুখৰ পৰা আৰম্ভ কৰি গোটেই মূৰ্তিটোত মানে বোকা সানি দিছে। সানি দিয়াত আমি বস্তুটোত অবাক হৈ গৈছোঁ। এতিয়া আপোনালোকে হিন্দু ধৰ্মৰ ৰীতিমতে হেৰিমতে আমি ভাবা নাই যে আমাৰ হেৰি কৰিছে। গতিকে ইয়াত কোন দুৰ্বৃত্ত, কেনেকুৱা আমাৰ মানে কোনে এনেকুৱা কৰিছে, এই বস্তুটোত আমাৰ অলপ দৃষ্টিগোচৰো হৈছে বস্তুটোত যে এনেকুৱা কোনে কৰিব পাৰে। আমি এই বস্তুটোত খবৰ বিচাৰিছোঁ কি, আমি এতিয়া পুলিচ প্ৰশাসনক আমি জনাইছোঁ। আমাৰ ইয়াত পুলিচ প্ৰশাসন আহিছিলে, গতিকে আমি তেখেতসকলক এজাহাৰো দিয়া হৈছে অলৰেডি। আমি এজাহাৰ এখনো হেৰি কৰিছোঁ। গতিকে আমি বিচাৰিছোঁ যে এই বস্তুটোৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰি আমাৰ মানে আমি আমাৰ যিটো মুখ্যমন্ত্ৰী মহোদয়কো আমি জনাব বিচাৰিছোঁ যে এই যিটো মানে এটা হেৰি হৈ আছে, এই বস্তুটোৰ যাতে শান্তি ৰক্ষাৰ কাৰণে এটা উচিত বিচাৰ কৰি এই মন্দিৰটোৰ ওপৰত তদন্ত কৰি এই বস্তুখিনি মানে দোষী যাতে উচিত শাস্তি পায়, দোষীক কাৰ্যত কৰি যাতে উচিত শাস্তি দিব পাৰে, এইখিনি আমি বিচাৰিছোঁ। আমাৰ ওচৰততো তেনেকুৱা আমাৰ ধৰক আমাৰ ওচৰে পাজৰেও তেনেকৈ আমাৰ সন্দেহত নাই। এইটো আমি বেলেগ জেগাৰ বুলি ভাবিছোঁ আৰু বেলেগ ধৰ্মৰ বুলি আমি ভাবিছোঁ। এইটো ৰাতি আমি ভাবিছোঁ যে ৰাতি এইটো 2:30 বজাত এই ঘটনাটো ঘটিছে। যিখিনি সময়ত বৰষুণ আছিলে আৰু বৰষুণৰ সুবিধা লৈ এই হেৰিটো কামটো কৰিছে।